নমস্কাৰ আজি এইখিনিতে ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ আজি এটা হেক্টিক দিন ষ্টাৰ্ট হ'ব গৈ আছে আসলতে পূজা বন্ধ এক্সাম এনেকুৱা কিবা কিবি হয় বহুত এটা দীঘলীয়া বন্ধ পালোঁ পাহি স্কুল বন্ধ আছিলে আৰু আজিকালি দিয়কচোন পাহিহঁতৰ বন্ধলেই আমাৰ বন্ধ নিচিনাই লাগে আৰু এইদৰে যে কিবা এটা দিন পাৰ হ'ল ৰাতিপুৱা দেৰিকে উঠা আৰু তাতে ডিব্ৰুগড়ত ইমান ঠাণ্ডা পৰিছে ন একদম ঠাণ্ডা দিন অহা নিচিনাই লাগি গৈছে এলাহৰ মাজতে উঠি আহিছোঁ বুলি তাই কাৰণে ধুনীয়া টিফিন এটা পেক কৰোঁ এয়া আজি মই বনাইছোঁ আলু কৰ্ণ আৰু ব্ৰেড ক্ৰাম্পছৰ সৈতে অকণমান চীজ পেটি টাইপৰ এইটো আপুনি ভিতৰত চীজ বলটো ভৰাই জাষ্ট অকণমান চৰ্টে কৰি দিলে হৈ গ'ল যে ভাল লাগে আৰু যিহেতু লগত ব্ৰেড আছিলে পনীৰ মই এনেকুৱা পনীৰ ৰোলছ কেইটামান বনাই দিছোঁ ইয়াতো কিবা মছলা মন গ'লে দিব পাৰে বা পনীৰ পিচ আপুনি ফ্ৰাই কৰি দিম বুলি ভাবিলেও কৰিব পাৰে মই জাষ্ট এনেকৈ দি অকণমান চৰ্টে কৰি দিছোঁ এইটো ইমান ধুনীয়া ক্ৰিস্পি চাউণ্ড এটা আহিছে যদি বেছিকৈ অইল ইউজ কৰে বা তেতিয়া বেছি চাউণ্ডটো আহে বা বেছি ক্ৰিস্পি হয় তাৰ লগতে বলছকেইটা দি পেলাই মই এটা চকলেট বিস্কুট সদায় দিওঁ মেক্সিমাম আপুনি দেখিয়েই চাগে এনেকৈ দিলে কি হয় যে টিফিনটো শেষ কৰাৰ পাছত এটা মানে ভাল লাগে তাহাঁতৰ খাই চ' সেইকাৰণে মই চকলেট বিস্কুটটো অলমষ্ট থাকেই আৰু এয়া পাহি মোৰ টিফিন ৰেডি হৈ গ'লগৈ তাৰ লগতে এটাই ৱাটাৰ বটলো ৰেডি কৰি থৈছোঁ চ' চৰি গুড মৰ্ণিং অকণমান দিঅ' লগাই যোৱা আজি তোমালোকৰ স্পৰ্টছ ডে আছে নহয় অ' চৰি গেম ক্লাছ তুমি জোতা পিন্ধা যোৱা মই বেগ দিম যোৱা গো অ' তোমাৰ হৈ গৈছে এইটো কৰি কৰি বা বহুতখিনি কৰিলা দেই মোৰ বাৰ্থডেলৈকে হৈ যাব ন একোনে আছে মাত্ৰ বেগটো দাঙিবই পৰা নাই ইমান গধুৰ তাহাঁতৰ বেগটো আমি যেতিয়া পঢ়ি আছিলোঁ বেগত কেইখনমান কিতাপ কেইখনমান কপি হৈ যায় আজিকালি দেখিছেনে আমিয়ে দাঙিব নোৱাৰোঁ তাত যে কিমান কষ্ট কৰি দাঙি নিয়ে বাই এখন নতুনকৈ লৈছোঁ মই পেন এখন কাষ্ট আইৰণৰ হয় অনলাইন লৈছোঁ বাট বহুত কাম দিয়ে দেই এখন বহুত ভাল হয় দাম লৈছে পিছে বাট ইউজ কৰিবলৈ বহুত ভাল পাহি এতিয়া গ'ল তাইক ৰাতিপুৱাতে অকণমান ভাত খুৱাই পঠাওঁ নহ'লে গেছ চেছ ফৰ্ম কৰিব পাৰে যে প্ৰণৱে তাইক থ'বলৈ গৈছে এইখিনি সময়তে মই প্ৰণৱৰ লাঞ্চ বক্সটো পেকিং কৰি লওঁ আজি বৰ বেছি এটা বনোৱা নাই হোৱা তথাপিও এইটোৰে আলু অলপমান বইল কৰি ভাজি ল'লোঁ আচলতে মই আজি অকণমান কাৰী টাইপৰ কিবা এটা বনাই দিম বুলি ভাবিছিলোঁ আলুখিনি বইল কৰা হৈছিলে আৰু যিহেতু পনীৰ আনি থোৱা আছিলে মই ভাবিছোঁ পনীৰ আৰু আলুৰ অকণমান তৰকাৰী নিচিনাকৈ বনাই দিওঁ আৰু ইয়াৰ লগতে অকণমান কৰ্ণ আছিলে তাৰ লগতে অকণমান যিটো বগা তিল আছিলে তাৰ সৈতে ভাত অকণমান ঘি সৈতে এনেকৈ ভাজি দিছোঁ ফ্ৰাইড ৰাইচ বুলি ঠিক আপুনি ক'ব নোৱাৰে বাট ঘি ভাত বুলি ক'ব পাৰে সেইখিনি মই লাঞ্চ বক্সটো পেকিং কৰিম বুলি ভাবিছোঁ চ' এনেকৈ যদি কিবা এটা কৰি দিওঁ প্ৰণৱে খাই ভাল পায় আৰু নহ'লে যদি ডাইৰেক্ট ভাতটোৱে দিওঁ ন সি খোৱালৈকে ঠাণ্ডা হৈ যায়গৈ খাবলৈ মন নকৰে তেতিয়া অকণমান যদি ঘি চি দি অকণমান ফ্ৰাই টাইপৰ কৰি দিয়ে জাষ্ট অকণমান তেতিয়া খাবলৈ টেষ্টি হয় আৰু বাছ প্ৰণৱৰ টিফিন ৰেডি হৈ গ'লগৈ ঘি ভাত তাৰ লগতে পনীৰ আৰু আলুৰ কাৰীখন আৰু এই পাহিতে যে মই বনাইছিলোঁ কিছুমান আলুৰ টিক্কি যে চ' তাৰে টিক্কি এটাকে পাহিক প্ৰণৱক দি দিছোঁ কাৰণ কি তাৰ কাৰণে এক্সট্ৰা মই চব্জি আজি নবনালোঁ নমস্কাৰ মই দীপশিখা আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে পিছে দেখিছেনে আজি পূজাৰ পাছত প্ৰথম দিন বাহিৰত স্কুল খুলিছে এটা দীঘলীয়া বন্ধ পায় অলমষ্ট 10 দিনমান বন্ধ পায়ে যায় তাৰ আগতে আকৌ আমাৰ বন্ধও আছিল অলপ জুবিনদাৰ কেছটোৰ কাৰণে ধৰি লওক বহুত দিন বন্ধে হৈ গ'লগৈ চ' সেনেকৈ পাহি বহুত দীঘলীয়া বন্ধ হৈ গ'ল আৰু তাৰপাছত তাই স্কুল যাবলৈ আজি ইচ্ছাও নকৰা হ'ল তাইতো নকৰা হ'ল তাই ইচ্ছা নকৰা লগতে মোৰো মানে সেই আগৰ যিটো চিডিউল তাত উঠিবলৈ মেলিবলৈ দিগদাৰ হৈ গ'ল আজি সাৰ পাইছোঁ অকণমান দেৰিকৈ তথাপিও খৰধৰকৈ পাহিক পঠিয়ালোঁ তাই টিফিন বনাই তাইক পঠিয়ালোঁ প্ৰণৱৰ টিফিন বনালোঁ তাই খালি ভাতৰ কিন্তু প্ৰণৱৰ থালিখন ভালকৈ আজি প্ৰিপেয়াৰ কৰিব নোৱাৰিলোঁ মানে সময় নহ'লে কৰিবৰ কাৰণে তালৈ কালি ৰাতিলৈকে অকণমান মনটো বেয়া হৈ আছিলে কাৰণ কি আপোনালোকক দেখুৱাইছিলে মই ব্লাড টেষ্ট কৰিব গৈছিলোঁ যে মই ভাবিছোঁ থাইৰয়ডৰ প্ৰব্লেম হৈছে চাগে মোৰ নাই থাইৰয়ডৰ কোনো প্ৰব্লেম নাই থাইৰয়ডটো একদম কণ্ট্ৰল হৈ আছে কিন্তু মোৰ লিভাৰত অকণমান ফেটছ পাইছে মানে ফেটি লিভাৰ ষ্টাৰ্টিং বুলি কৈছে লগতে ৱেইট গেইনো কৰিলোঁ চ' মই 1 মান্থ টাৰ্গেট লৈছোঁ 1 মান্থৰ ভিতৰত কমাব লাগিব ৱেইটো কমাব লাগিব তাৰ লগতে লিভাৰ ফাংচনো ঠিক কৰিব লাগিব আশা কৰিছোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে প্ৰথমবাৰ হৈছে চেনেলটো চাই ছাবস্ক্ৰাইব কৰিব নাপাহৰিব
ৰাতিপুৱা হৈ গ'ল মুঠতে মোৰ এতিয়া খানাটো খাই লওঁ বুলি ভাবিছোঁ খাবলৈ ইমান মনে নাই একাপ ব্লেক কফি বনাইছিলোঁ সেয়া আৰু লগতে কেতিয়াবা মগু আছিলে সেয়াই কাৰণ কি আজিকালি মই লাঞ্চটো অকণমান সোনকালে কৰি দিওঁ আৰু তাৰ পাছতে ওলাই আহিলোঁ মই সন্ধিয়াই হ'লহি পিছে মোৰ কেইটামান কাপোৰ কিনিব লগা আছিলে এয়া হৈছে ডিব্ৰুগড় মেইন মাৰ্কেট বজাৰ বাপৰে একদম তলা নলা নোপোৱা নিচিনা জানেনে বজাৰখন যদি ভালকৈ চিনি নাপায় নহয় ক'ত সোমাব ঠিক নাই স্পেচিয়েলি ইয়াৰ মই এখন প্ৰবীণ বুলি দোকান আছে দেখুৱাইছে যে ষ্ট'ৰ তাত আহিছোঁ আপুনি জাষ্ট সোমাই বজাৰখনৰ ওচৰতে পাবই তাত বিৰাট ধুনীয়া ধুনীয়া কাপোৰৰ কালেকশ্যন থাকে আৰু স্পেচিয়েলি কি জানে ইয়াত একদম ৰিজনেবল প্ৰাইজত থাকে সকলো ধৰণৰ কাপোৰ এই দোকানখন কেলে দেখুৱাইছোঁ জানেনে ইয়াত মানে আপুনি নোপোৱা বস্তু নাই বেলেগ বেলেগ ধৰণৰ চব বস্তুৱে পাব ইয়াত টেলচাৰ্ছ কিছুমান এইবোৰ পাৰি দোকানখন অকণমান সৰু লাগে ইয়াৰ একচুৱেলি দুখন দোকান আছে অপজিট ছাইডে এখন এনেকৈ ধৰণে ৰাইট ছাইডে এখন লেফ্ট ছাইডে এখন তেনেকুৱা সকলো ধৰণৰ কাপোৰ ক্ৰেপছৰ কাপোৰ হওক অৰ্গেঞ্জা কাপোৰ হওক বা আপোনাৰ মিটাৰ পিচ ছিকুৱেঞ্চ ৱৰ্ক সকলো পাই যাব মই প্ৰথমতে সৰু দোকানখন আহিছোঁ তাত মানুহ কম থাকে তাৰ লগতে ছোৱালীজনীৰ লগত মোক বহুত চিনাকি নিচিনা হৈছে তাত আপুনি কালাৰ চালাৰবোৰ মই লৈ ল'লোঁ তাৰপাছত কাপোৰ কিন্তু মই নাপালোঁ বিচৰা মতে ছিকুৱেঞ্চ ৱৰ্কৰ লাগিছিলে নাপালোঁৱে গতিকে মই এতিয়া অপজিট ছাইডৰখন থাকি লাষ্টত এইটো নিচিনা ৰেড কালাৰটো পচন্দ কৰিলোঁ এইখিনি এই গোটেই কাপোৰখিনি যে এই কাপোৰখিনি 280 হয় মিটাৰ এইখিনি আধা মিটাৰ কৈছোঁ যিখনৰ ইয়াত ৰেগুলাৰ লৈ থাকোঁ সেইখনত নাপালোঁ আৰু এখন দোকান আছে যিখন মোদী সেইখনত যোৱা নাই মই বাৰু মানে সেইখনত বহুত অকণ দামটো অকণ বেছি হয় বাট কোৱালিটি বহুত ভাল হয় দেই তাৰ এতিয়া তাত এবাৰ বিচাৰিছে ছিকুৱেঞ্চ ৱৰ্কৰ লাগে এটা ব্লাউজৰ পিচ আহি কাৰণে চিলাবলৈ লাগে স্কাই ব্লু মেইন প্ৰব্লেমটো হৈছে স্কাই ব্লুৱে পোৱা নাই কি পাইছোঁ আৰু সেয়া পূৰা ডিব্ৰুগড় বজাৰ মই মানে স্কাই ব্লুতকৈ অকণমান কাৰা টাইপৰ কালাৰৰ বিচাৰি আছিলোঁ প্ৰথমতে সেইটোকে ভাবি আহিছিলোঁ ল'ম বুলি তাতে নোপোৱাৰ কাৰণে মই ভাবিছোঁ মোদীখনত আহোঁ ইয়াত জানে এই কাপোৰটো দেখিছেনে একদম নেটৰ নিচিনা কাপোৰটো ইমান ধুনীয়া নেট নহয় কিন্তু ফুটা ফুটা টাইপৰ দামটো বহুত লয় লাষ্টত মোৰ এইটো পচন্দ হ'লগৈ মই ভাবিছোঁ এইটোৱে লওঁ পাহিৰ কাৰণে ব্লাউজ এটা চিলাব লাগিছিলে মই আল্টিমেটলি এইটোৱে পচন্দ কৰি ল'ব যেতিয়া ল'লোঁ আধা মিটাৰ দিয়ক বুলি কৈছোঁ আধা মিটাৰ দাম 600 টকা বোলে বাপৰে মানে আধা মিটাৰ 600 টকা 1200 টকা মিটাৰ মই নল'লোঁ আৰু ইয়াত পাৰি চাৰি কিবা পায় মই কৈছোঁ নালাগে মই বেলেগ কিবা এটা ল'ম পাহিক বেছিদিন দামী পিন্ধাই লাভ নাই ডাঙৰ হৈ যায় কিন্তু ইয়াৰ পাছত মই এখন দোকান ল'লোঁ তাৰ মোদীৰ ফ্ৰণ্টতে আছে ক্ৰাফ্টৰ বস্তু বহুত কি পোৱা যায় ইয়াতে মই অকণমান আউটলাইনাৰ কিছুমান লাগিছিলে বাটন চেটন লাগিছিলে সেয়া লৈ ল'লোঁ ইয়াত বিভিন্ন ধৰণৰ বস্তু পাব আল্টিমেটলি মোৰ মোদী পৰা অকল কালাৰটোহে ল'লোঁ মানে আউটলাইনাৰ টাইপৰ কিন্তু বাকী বস্তু মই ইখনৰ পৰাই ল'লোঁ মই যিখন প্ৰিফাৰছোঁ এতিয়া ঘৰত আহি জাষ্ট একাপ কফি আৰু বিস্কুট লৈছোঁ মোৰ একদম টিঙাই গৈছে মোৰ এই জাষ্ট আহি সোমাইছোঁহি ধৰি লওক মানে আধা ঘণ্টামান হ'ল আৰু আজি দিনটো কিবা এনেকেই পাৰ হৈ গৈছে তাতে পূজাৰ পাছত পাহিহঁতৰ স্কুল খুলিছে এতিয়া মানে পূজা ভেকেশ্যনটো বহুত দীঘলীয়াকৈ পায় চ' বাৰু মই আজি বস্তু কেইটামান কিনিলোঁ পটাপট আপোনালোকক দেখুৱাই নৰ'ব কাৰণ কি ইয়াৰ ওপৰত যদি মই কাম কৰিবলৈ ষ্টাৰ্ট কৰি দিম তেতিয়াতো ধৰি লওক বেলেগ হৈ যাব ন বস্তুখিনি মই মানে এনেকুৱা কাপোৰ আনিছিলোঁ এইটো মানে অৰ্গেঞ্জা কাপোৰ বুলি যিটো কয় সেইটো অৰ্গেঞ্জা কাপোৰযোৰ ওপৰত যে মেখেলা চাদৰ বনাম বুলি মানে আনিছিলোঁ একদম লাইট পাৰ্পল যিটো হয় একদম লাইট পাৰ্পল যে সেইটো এতিয়া নতুনকৈ মানে ট্ৰেণ্ডতো আহিছে গতিকে ভালো লাগে অৰ্গেঞ্জা কাপোৰৰ কিন্তু ইয়াৰ কোৱালিটিৰ ওপৰত বহুত ডিপেণ্ড কৰে এইটো যিটো মই আনিছোঁ একদম ছফ্ট কোৱালিটিটো আনিছোঁ এটা মই অনলাইনো অৰ্ডাৰ দিছোঁ সেইটো অকণমান ৰাছ টাইপৰ আছিলে তাৰ লগত যিটো মানে আপোনাৰ পলি পাটৰ মেখেলা কাৰণ কি অৰ্গেঞ্জাৰ মেখেলা হ'লেতো ভাল নালাগিব ন তো সেইটো কাৰণে পলি পাটৰ মেখেলা এনেকৈ দুটা যোৰা আনিছোঁ এটা এইটো আপোনাৰ অফ হোৱাইট কালাৰৰ মেখেলাখন দেখাইছোঁ চাদৰখন মই আনি পেলাই থ'লোঁ গাড়ীতে থাকি আহিলে নেকি মই ঘৰ আহি নাপালেহি মানে চ' এইটো দেখাব নোৱাৰিলোঁ কিন্তু ইয়াৰ পলি পাটৰ হয় এখন মই জাষ্ট কালাৰ অলপমান আনিছোঁ এয়া কালাৰ মানে ইয়াত কৰিবৰ কাৰণে যিটো কেমেলৰ এক্ৰাইলিক কালাৰ যিটো হয় মই এক্ৰাইলিক কালাৰটো আনিছোঁ এইটো মই ইমানকৈ ইউজ কৰা নাই আগতে সদায় মই পাৰ্ল কালাৰটো ইউজ কৰোঁ সেইটো মানে এটা ধুনীয়া ডেজলিং এটা পোৱা যায় কিন্তু এইটো মই এক্ৰাইলিক কালাৰটো ইউজ কৰিছোঁ এইটো কালাৰটো ইউজ কৰিব পৰা যায় প্ৰথম মই কৰিম আৰু মই আপোনালোকক কৈ আছোঁ নহয় মেখেলা চাদৰৰ আকৌ সেই আপোনালোকে যদি ল'ব বিচাৰে কমেণ্ট কৰিব পাৰিব বাৰু কিন্তু মই এতিয়ালৈকে দেখুৱাই নাই নহয় হোৱাকেইযোৰ পাহিৰ কাৰণে এযোৰ মানে তাই লেহেংগা এযোৰ আছিলে ব্লেক কালাৰ সেই লেহেংগাযোৰ লগত আগতে পিংক কালাৰ ব্লাউজ পিন্ধাইছিলোঁ ছুটিও হৈ গ'ল তাইলৈ সেইটো লেহেংগাযোৰ কিন্তু মই ডাঙৰকৈ চিলাইছিলোঁ কাৰণে ঠিকেই হৈ আছে পিন্ধিব পৰা তো তাৰ লগত এইবাৰ ভাবিছোঁ ৰেড কালাৰ পিন্ধাম বুলি সেইকাৰণে অকণমান ৰেড কালাৰ কাপোৰটো লৈছোঁ আধা মিটাৰ চাই কাৰণে বহুত হয় নেলাগে আধা মিটাৰ তাৰ লগত নেট ইউজ কৰিম মোৰো এযোৰ ব্লাউজৰ কাৰণে আনিছোঁ আৰু লগতে আনিছোঁ এনেকৈ 3D লাইনাৰ্ছক মানে যিটো বৰ্ডাৰ লাইন কৰে যে এইটো বৰ দাম লয় থাকিও কম বহুত দাম লয় এইটো চ' এইটো যেতিয়া অৰ্গেঞ্জা কাপোৰত আমি কৰোঁ বা বেলেগ কাপোৰটো কৰোঁ লাইনিং দিবলৈ ভাল হয়
সো এইখিনি বজাৰ কৰি আনিলো আজি মুঠতে এনেকে ভাবিছো ব্লগটো শেষ কৰো আশা কৰিলো ব্লগটো চাই ভাল লাগিলে যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব তাৰ লগতে যদি আপোনালোকে কাপোৰবোৰ চাবলৈ ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোক এটা কমেন্ট কৰিবচোন মই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিমেই আৰু মোৰ যিটো পাৰ্চনেল ফেচবুকৰ আইডি আছে তাতো শ্বেয়াৰ কৰিম লাহেকৈ আপোনালোকে চাব পাৰিব ঠিক আছে বাৰু পুনৰ লগ পাম এটা নতুন ব্লগৰ সৈতে তেতিয়ালৈকে নমস্কাৰ